চেৱৈদি আপোনালোকে চাগৈ মিঠা ডিছ খাই থাকে পাৰে আজি এনেকুৱা এটা ৰেচিপি বনাম যিটো আপোনালোকৰ ল'ৰা ছোৱালীক টিফিনতো দিব পাৰিব আৰু ৰাতিপুৱা নাস্তাও কৰিব পাৰিব আহকচোন মই কেনেকৈ বনাও ইমান ধুনীয়া টিফিন আৰু ঘৰত ৰাতিপুৱা খাব পাৰিব টিফিনতো নাস্তা নিব পাৰিব আৰু চাটনিৰ লগত বনাবৰ কাৰণে পিয়াজ মিহিকে কাটি লৈছো গাজৰ ৰুকি লৈছো ধনিয়া পাত কাটি লৈছো কেঁচা জলকীয়া কাটি লৈছো বাটি এটাত প্লেন দৈ অলপ লৈ ধুনীয়াকৈ চামুচখনেদি ফেটি লৈছো যেন গোটা গুটি হৈ নাথাকে দৈখিনি আৰু তাতে কাটি থোৱা পিয়াজ গাজৰ ধনিয়া পাত জলকীয়া আৰু কেটামান নৰসিংহৰ পাত আৰু বইল কৰি থৈছিলো চেৰৈ অলপ সেইখিনিও দি লম আৰু তাতে নিমখীয়া বনাইছো নিমখ অলপো দি দিলো গোটেইখিনি লৰাই লৈছো ভালকে আৰু তেল অলপত গোটা জিৰা সৰিয়হ আৰু কেটামান বুটৰ দালি লৈ ইয়াৰ ওপৰতে দি দিলো এতিয়া গোটেইখিনি এটা ষ্টেণ্ডত তলত ঘিউ অলপ সানি লৈ গোটেইখিনি ইয়াতে ভৰাই দিম ইডলি আকাৰত আৰু বহুত টাইম নালাগে বহুত সোনকালে হয় আৰু খাবলৈও টেষ্টি ল'ৰা ছোৱালীক টিফিনত ৰাতিপুৱা দিব পাৰে ৰাতিপুৱা নিজেও নাস্তা কৰিব পাৰে গোটেইকেইখন ধুনীয়াকৈ ৰেডি কৰি ললো এখন এখনকে পানী বইল কৰি আছো ষ্টেণ্ডটোত তাতে এতিয়া দি দিম গোটেইখিনি 5 মিনিট বা 6 মিনিট ইমানেই সময় লাগে বেছি টাইম নালাগে চাটনিৰ কাৰণে মই বাদাম অলপ ভাজি আছো নাৰিকল কাটি ললো মিহিকে মিক্সিটোত নাৰিকলখিনি দি ললো তাতে বাকলি গুচাই বাদামখিনিও দিলো নহৰু আদা কেঁচা জলকীয়া অকমান নিমখ সোৱাদ অনুসৰি আৰু অলপমান পানী দি এতিয়া পিচি লওঁ এয়া পিছা হৈ গ'ল কেৰাহীটোত গোটা জিৰা সৰিয়হ বুটৰ দালি শুকান জলকীয়া নৰসিংহৰ পাত দি চাটনিটোৰ ওপৰতে মিলাই ললো খাবলৈ ৰেডি হৈ গ'ল এতিয়া দেখিছে ইমান ধুনীয়া টিফিন আৰু ঘৰত ৰাতিপুৱা খাব পাৰিব টিফিনতো নাস্তা নিব পাৰিব আৰু চাটনিৰ লগত চাটনি অলপ দি লওঁ